নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত সমাজ বিজ্ঞান আলোচনা কৰিম। সমাজ বিজ্ঞানৰ সৌৰজগতৰ কেইটামান এমসিকিউ আমি ডিসকাস কৰিম। এমসিকিউৰ লগত আমি ৰিলেটেড টপিকবোৰ ডিসকাস কৰি যাম। আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেট। আমাৰ যে এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে আমাৰ সৌৰজগত কোনটো ছায়াপথৰ এটা অংশ? Our solar system is a part of which galaxy? কোনটো গ্যালাক্সিৰ এটা পাৰ্ট হয় আৰু সেইটো হৈছে মিল্কি ৱে। অপচন সি টো কাৰেক্ট হ'ব মিল্কি ৱে। ইউনিভাৰ্সত কি আছে? 100 বিলিয়নটা কি আছে? গ্যালাক্সি আছে। 100 বিলিয়নটা গ্যালাক্সি আছে আৰু সেই 100 বিলিয়নৰ ভিতৰত কি আছে? এই মিল্কি ৱেৰ হে পাৰ্ট হয়। আমাৰ সোলাৰ সিস্টেমটো এই মিল্কি ৱেৰ হে এটা পাৰ্ট হয়। এই মিল্কি ৱেটো বিগ বেঙৰ 5 বিলিয়ন বছৰৰ পিছতহে কি হৈছে? 5 বিলিয়ন বছৰৰ পিছতহে গঠন হৈছিল এই মিল্কি ৱে গ্যালাক্সিটো। অৰিজিন অফ দা ইউনিভাৰ্সৰ কথা যদি কওঁ, মানে কেনেদৰে ইউনিভাৰ্সটো গঠন হ'ল, তেতিয়াহ'লে এইটো কোনে এক্সপ্লেইন কৰে? কোনটো এটা থিওৰি এক্সপ্লেইন কৰে? বিগ বেং থিওৰি এক্সপ্লেইন কৰে। বিগ বেং থিওৰি এক্সপ্লেইন কৰে। বিগ বেং থিওৰিৰ পৰাই আমি আমাৰ ইউনিভাৰ্সটো কেনেদৰে গঠন হ'ল সেই বিষয়ে জানিব পাৰে। আৰু ইয়াক কোনে দিছিলে? এই থিওৰিটো কোনে দিছিলে? জৰ্জ লেমেট্ৰে। জৰ্জ লেমেট্ৰে দিছিল। 15 বিলিয়ন বছৰ আগত কি হৈছিল? 15 বিলিয়ন বছৰ আগত এটা গলা আছিল। এই গলাটো কি হৈ যায়? এক্সপ্লোড হৈ যায়। এই গলাটো ফুটি যায় মানে কি হয়? তাৰ পৰা সৰু বেলেগ এটা সৃষ্টি হয়। ষ্টাৰ বিলাকৰ সৃষ্টি হয়, কসমিক বডিৰ সৃষ্টি হয়, গ্যালাক্সিৰ সৃষ্টি হয়। তাৰে ভিতৰতে হৈছে এটা মিল্কি ৱে আৰু এই মিল্কি ৱেতে আমাৰ যিটো সৌৰজগত সেই সৌৰজগতটো আছে। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম। Which of the following stars is nearest to the sun? নিম্নলিখিত কোনটো তৰা সূৰ্যৰ ওচৰত থাকে? আৰু সেইটো হৈছে প্ৰক্সিমা চেণ্টৰি। অপচন ডি টো কাৰেক্ট, প্ৰক্সিমা চেণ্টৰি। সূৰ্যৰ পৰা এই দুটা তৰা হয়, এই তৰাটো বা এই ষ্টাৰটো সূৰ্যৰ পৰা 4.2 লাইট ইয়াৰ দূৰত্বত থাকে। আৰু ইয়াক কোনে ডিস্কভাৰ কৰিছিলে? ৰবাৰ্ট ইনছে ইয়াক ডিস্কভাৰ কৰিছিল কিমান চনত? 1915 চনত। নেক্সট আছে the tides in the sea are primary due to। সাগৰৰ জোৱাৰবোৰৰ প্ৰাথমিক কাৰণ। এটা সাগৰৰ যে জোৱাৰ ভাটা হয়, ইয়াৰ মুখ্য কাৰণ কি হয়? ইয়াৰ মুখ্য কাৰণ হৈছে চন্দ্ৰ আৰু পৃথিৱীৰ মাজত যিটো আকৰ্ষণিক বল আছে বা গ্ৰেভিটেশনাল যিটো ফোৰ্স আছে বা গ্ৰেভিটেশনাল ইফেক্ট আছে, তাৰে কাৰণে কি হয়? তাৰে কাৰণে আমাৰ পৃথিৱীৰ যিটো সাগৰ পৃষ্ঠ আছে সেই সাগৰ পৃষ্ঠত ঢৌৰ সৃষ্টি হয়, তাকে জোৱাৰ ভাটা বুলি কয়। আৰু এটা কথা আমি মনত ৰাখিম, যিটো গ্ৰেভিটেশনাল ইফেক্ট হয় এইটো কিন্তু মাটিত নপৰে, মাটিত এই ইফেক্টটো নপৰে, মানে মাটিৰ ওপৰত প্ৰভাৱ তেনেকুৱা নাই, পানীৰ ওপৰত প্ৰভাৱটো বেছি হয়। চন্দ্ৰ আৰু পৃথিৱী এই দুটাৰ মাজত যিটো গ্ৰেভিটেশনাল ফোৰ্স আছে সেইটো পানীত বেছি হয় কাৰণে পানীত ঢৌ দেখা যায় আৰু সেই ঢৌবোৰকে জোৱাৰ ভাটা বুলি কয়। গতিকে আমাৰ অপচন ডি টো কাৰেক্ট হ'ব, কাৰণ ইয়াতেহে আছে আমাৰ গ্ৰেভিটেশনাল ইফেক্ট অফ দা মুন অন দা আৰ্থ। পৃথিৱীত চন্দ্ৰৰ মহাকৰ্ষণীয় প্ৰভাৱ। অপচন ডি টো কাৰেক্ট হ'ব। এইটোত আমি মনত ৰাখিব লাগিব, যিবোৰ জোৱাৰ ভাটা সৃষ্টি হয় এই জোৱাৰ ভাটাবোৰ কিহৰ কাৰণে সৃষ্টি হয়? মাধ্যাকৰ্ষণিক বলৰ কাৰণে। কাৰণ আমাৰ গোটেই যিটো ইউনিভাৰ্স আছে তাতে কি হৈছে? বস্তুবিলাকে এটা আনটোক আকৰ্ষণ কৰি আছে। তো চন্দ্ৰ আৰু পৃথিৱী দুয়োটাই এটা আনটোক আকৰ্ষণ কৰি আছে। তো সেই আকৰ্ষণৰ ফলত সেই চন্দ্ৰৰ যিটো আকৰ্ষণীয় বল, সেই বলটো মাটিৰ ওপৰত নপৰে, বেছিকৈ প্ৰভাৱ পেলায় পানীৰ ওপৰত। সেইটো কাৰণে পানীত কি হয়? ঢৌৰ সৃষ্টি হয় আৰু সেই ঢৌৱে হৈছে জোৱাৰ ভাটা। নেক্সট আছে নেম দ্য প্লেনেট that has a moon named Ganymede। গানিমেড নামৰ চন্দ্ৰ থকা গ্ৰহটোৰ নাম কি? এতিয়া চন্দ্ৰ মানে উপগ্ৰহ। চন্দ্ৰ মানে কি? উপগ্ৰহৰ কথা কৈছে ইয়াতে। গানিমেড নামৰ এই যে উপগ্ৰহ কোনটো গ্ৰহৰ হয়? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব
জুপিটাৰ অপচন এ টো কাৰেক্ট হ'ব জুপিটাৰ এতিয়া আমি যেটো বৃহস্পতি গ্ৰহ আছে সেই বৃহস্পতি গ্ৰহৰ বিষয়ে অকমান ডিটেইলছত আলোচনা কৰিম আমাৰ যেটো সৌৰজগত আছে এই সৌৰজগতৰ পঞ্চম গ্ৰহটোৱে হৈছে বৃহস্পতি গ্ৰহ সৌৰজগতৰ পঞ্চম গ্ৰহ হয় আৰু এই সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হয় লাৰ্জেষ্ট প্লেনেট অফ দা সোলাৰ সিস্টেম হয় আৰু যেটো গানিমেড অৰ গেনিমেড যেনেকৈ প্ৰনাউন্স কৰে গানিমেড অৰ গেনিমেড আৰু এইটো কি হয় অকল জুপিটাৰ বুলি নহয় আমাৰ এই যে সোলাৰ সিস্টেম আছে এই সোলাৰ সিস্টেমৰ সবতকৈ ডাঙৰ সকলোতকৈ ডাঙৰ উপগ্ৰহটোৱে হৈছে গানিমেড বৃহস্পতি গ্ৰহৰ যেটো উষ্ণতা আছে গড় উষ্ণতা আছে এই অতিশয় কম হয় ই মাইনাসত থাকে সেইটো কাৰণে ইয়া কি বুলি কোৱা হয় শীতকালীন গ্ৰহ বুলি কোৱা হয় এই টাৰ্ম কিটা আপোনালোকে মনত ৰাখিব উইন্টাৰ প্লেনেট বুলি কোনটো গ্ৰহ কোৱা হয় জুপিটাৰক কোৱা হয় লগতে ইয়াৰ যেটো ডিসটেন্স হয় সূৰ্যৰ পৰা হেতু হৈছে 778.6 * 10⁶ কিলোমিটাৰ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ইয়াক সময় কিমান লাগে 4331 দিন লাগে যাক আমি কি বুলি কও অৰবিটেল পিৰিয়ড বুলি কও অৰবিটেল পিৰিয়ড হৈছে আমাৰ বৃহস্পতি গ্ৰহটোৱে বা যিকোনো এটা গ্ৰহটোৱে সূৰ্যক চাৰিওফালে এপাক ঘূৰিবলৈ লগা সময় হেতু হৈছে আমাৰ অৰবিটেল পিৰিয়ড আৰু ৰটেশনাল পিৰিয়ড বা ৰটেশন পিৰিয়ড যেটো ঘূৰ্ণন কাল বুলি কৈছে এতে হেতু কোনটো হয় হে নিজৰ অক্ষত থাকি কেনে এক পাক ঘূৰাটো নিজৰ অক্ষত থাকি কেনে এক পাক ঘূৰাটো বা একদিন হোৱাটো আমি যে একদিন বুলি কও সেই একদিনৰ কাৰণে ইয়াৰ সময় কিমান হয় 9.9 আৱাৰ্স হয় 9.9 আৱাৰ্স আৰু যিমান বিলাক গ্ৰহ আছে সৌৰজগতত সবতকৈ কম সময় হৈছে বৃহস্পতি গ্ৰহৰ এইবিলাক আপোনালোকে নোট ডাউন কৰি লব নেক্সট আছে which one of the following planets takes least time to complete one rotation on its axis নিম্নলিখিত কোনটো গ্ৰহই ইয়াৰ অক্ষত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ আটাইতকৈ কম সময় লয় অলপ আগতে ক'লো কোনটো গ্ৰহ বৃহস্পতি গ্ৰহ অপচন সি টো কাৰেক্ট হ'ব কিমান সময় লয় 9.9 আৱাৰ্স ইয়াতে মই ডাটা বিলাক দি দিছো যে কোনটো গ্ৰহই কিমান সময় লয় নিজৰ অক্ষত ঘূৰিবৰ কাৰণে কোনটো গ্ৰহই কিমান সময় লয় বা কিমান দিন লয় হেতু ইয়াতে মই দি দিছো মাৰ্কিউৰিৰ কাৰণে কিমান হয় নিজৰ অক্ষত ঘূৰিবৰ কাৰণে অৰ্থাৎ মাৰ্কিউৰিৰ এক দিন কিহৰ সমতুল্য হয় 58.6 ডেজ ভেনাসৰ কিমান হয় 243 ডেজ এই ভেনাসটো আমি মনত ৰাখিব লাগিব কাৰণ ভেনাসৰ ক্ষেত্ৰত কি হয় ইয়াৰ এদিন এক বছৰতকৈ বেছি হয় ভেনাসৰ কাৰণে যেটো 1 ডে হয় 1 ডে মানে 243 ডেজ হয় মানে নিজৰ অক্ষত এপাক ঘূৰিবৰ কাৰণে ইয়াক 243 দিন লাগে কিন্তু সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিন্তু ইয়াক কম সময় লাগে এটো আমি মনত ৰাখিব লাগিব পৃথিৱীৰ কাৰণে 24 আৱাৰ্স আমি জানো 23.9 বা লগভগ আমাৰ কি হয় 24 আৱাৰ্স হয় 24 আৱাৰ্স ধৰা হয় মাৰ্চৰ কাৰণে 24.6 আৱাৰ্স জুপিটাৰৰ কাৰণে 9.9 আৱাৰ্স ই সবতকৈ কম হয় যিমান বিলাক আছে সবতকৈ কম হৈছে জুপিটাৰৰ এতিয়া আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নটোলৈ in the sequence of planets in the solar system which planet comes in between Mars and Saturn সৌৰজগতৰ গ্ৰহবোৰৰ ক্ৰমত মংগল আৰু শনি গ্ৰহৰ মাজত কোনটো গ্ৰহ আহে মংগল গ্ৰহ আৰু শনি গ্ৰহ এই দুটাৰ মাজত কোনটো গ্ৰহ আহে হেতু কৰিছে and that is জুপিটাৰ প্ৰথমতে কোনটো আহে প্ৰথমতে আহে মাৰ্কিউৰি তাৰ পিছত আহে ভেনাস তাৰ পিছত আহে আৰ্থ 3 নম্বৰত আৰ্থ আহে 4 নম্বৰত কি আহে 4 নম্বৰত আহে মাৰ্স 5 নম্বৰত কোনটো আহে জুপিটাৰ 6 নম্বৰত আহে স্যাটাৰ্ন 7 নম্বৰত আহে ইউৰেনাস আৰু 8 নম্বৰত আহে নেপচুন প্লুটোটো গ্ৰহ নহয় প্লুটোটো কি হয় ডুৱাৰ্ফ প্লেনেট হয় প্লুটোটো কি হয় ডুৱাৰ্ফ প্লেনেট ইয়াতে কি সুধিছিল যে মংগল আৰু শনি গ্ৰহৰ মাজত কোনটো গ্ৰহ আহে মংগল আৰু শনি গ্ৰহৰ মাজত আহে জুপিটাৰ বৃহস্পতি গ্ৰহ নেক্সট আছে which of the planet is also known as Earth's twin কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলিও কোৱা হয় কোনটো গ্ৰহক কোৱা হয় এইটো হৈছে শুক্ৰ গ্ৰহ ভেনাস অপচন বি টো কাৰেক্ট হ'ব শুক্ৰ গ্ৰহ এতিয়া আমি শুক্ৰ গ্ৰহৰ বিষয়ে অকমান আলোচনা কৰিম শুক্ৰ গ্ৰহ হৈছে আমাৰ সৌৰজগতৰ দ্বিতীয়টো গ্ৰহ সেকেন্ড প্লেনেট ফ্ৰম দা সান সূৰ্যৰ ফালৰ পৰা যদি চাও তেতিয়া কি হ'ব দ্বিতীয় হ'ব আৰু কি হয় পৃথিৱীৰ একেবাৰে ওচৰত থকা গ্ৰহ হয় পৃথিৱীৰ নিকটতম গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ আটাইতকৈ উজ্জ্বল হয় এই গ্ৰহটো ব্ৰাইটেষ্ট প্লেনেট হয়
মৰ্নিং ষ্টাৰ বুলি কোৱা হয়, ইভিনিং ষ্টাৰ বুলিও কোৱা হয়, আৰু চবতকৈ হটেষ্ট প্লেনেট হয়, আটাইতকৈ গৰম গ্ৰহ হয়। যদিওবা ই একেবাৰে সূৰ্যৰ ওচৰত নাই, তথাপি ই কিন্তু সৌৰজগতৰ ভিতৰত আটাইতকৈ গৰম গ্ৰহ হয়, আটাইতকৈ হটেষ্ট প্লেনেট হয়। হটেষ্ট প্লেনেট হয় কিয় হয়? কাৰণ এই গ্ৰহটোৰ চাৰিওফালে এক প্ৰকাৰ গেছে আৱৰি থাকে, যাৰ কাৰণে গেছবিলাক কি হয়, গেছবিলাকতো আৱৰি থাকে, পৃথিৱীতো আৱৰি আছে, কিন্তু ইয়াতে কি হয়, ইয়াতে ধুঁৱলি কুঁৱলী নিচিনা আছে, মানে কুঁৱলীৰ নিচিনা থাকে, ক্লাউডৰ নিচিনা হৈ থাকে, যাৰ কাৰণে কি হয়, ই আটাইতকৈ গৰম হয়। আকাৰত যদি চাওঁ, আকাৰ ভৰ এইবিলাক কি হয়, পৃথিৱীৰ নিচিনা হয় কাৰণে ইয়াক পৃথিৱীৰ যমজ বুলি কোৱা হয়, আৰ্থ টুইন বুলি কোৱা হয়। আৰু কেনেদৰে ঘূৰে? ক্লকৱাইজ ঘূৰে, ৰটেটছ ক্লকৱাইজ। কক্ষীয় সময় যদি চাওঁ, কক্ষীয় সময় মানে হৈছে এই সূৰ্যৰ চাৰিওফালে ঘূৰা সময়খিনি, অৰবিটেল পিৰিয়ড হয়, কিমান হয়? 224.7 ডেইজ, আৰু ৰটেশ্যন পিৰিয়ড হৈছে 243 ডেইজ। অলপ আগতে যে ক'লো মই, শুক্ৰ গ্ৰহৰ ক্ষেত্ৰত কি হয়, ইয়াৰ একদিনটো এক বছৰতকৈ বেছি হয়, এইটো আপোনালোকে নোট ডাউন কৰি ল'ব। সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ যিমান দিন লাগে, নিজৰ অক্ষত ঘূৰিবলৈ বেছি সময় লাগে। তাৰমানে আমি এনেদৰে ক'ব পাৰো, একদিনৰ যিটো সমতুল্য আছে সেইটো কি আছে, আমাৰ এক বছৰৰ সমতুল্যতকৈ বেছি আছে। কথাটো ধৰিব পাৰিছেনে? বছৰ কেতিয়া হ'ব? যেতিয়া এই সূৰ্যৰ চাৰিওফালে ঘূৰিব তেতিয়া বছৰ বুলি কোৱা হয়। দিন বা 24 ঘণ্টা কেতিয়া হয়? দিন বুলি যে কওঁ আমি, একদিন বুলি যে কওঁ, কেতিয়া হয়? যেতিয়া এই নিজৰ অক্ষত এপাক ঘূৰে, সেইটো হৈছে দিন। যদি সি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিছে তেতিয়া কি হয়? এক বছৰ হয়। ইয়াৰ এক বছৰ এক দিনতকৈ কম হয়, সেইটো আমি মনত ৰাখিব লাগিব। নেক্সট আছে, লুচিফাৰ ইজ এনাডাৰ নেম ফৰ দ্য প্লেনেট। লুচিফাৰ হৈছে ডেছ গ্ৰহৰ আন এটা নাম। কোনটো গ্ৰহৰ আন এটা নাম হয়? শুক্ৰ গ্ৰহৰ, ভেনাছ। অপশ্যন বি টো কাৰেক্ট হ'ব। দ্য ব্ৰাইটেষ্ট প্লেনেট ইজ, আটাইতকৈ উজ্জ্বল গ্ৰহটো হৈছে, অলপ আগতে ক'লো আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো হয়? শুক্ৰ গ্ৰহ হয়। অপশ্যন চি টো কাৰেক্ট হ'ব। নেক্সট আছে, ডেছ ইজ দ্য হটেষ্ট প্লেনেট ইন দ্য সোলাৰ চিষ্টেম। ডেছ সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ কোনটো হয়? ক'লোৱে অলৰেডি, শুক্ৰ। অপশ্যন ডি টো কাৰেক্ট হ'ব, শুক্ৰ গ্ৰহ। নেক্সট আছে, হাউ মেনি কিলোমিটাৰ্ছ আৰ ৰিপ্ৰেজেন্টেড বাই 1 ডিগ্ৰী অফ লেটিটিউড। কিমান কিলোমিটাৰ 1 ডিগ্ৰী অক্ষাংশৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হৈছে? কিমান ডিগ্ৰী দ্বাৰা কৰা হৈছে? 111 কিলোমিটাৰ। অপশ্যন চি টো কাৰেক্ট হ'ব। Which of the following planets of our solar system has least mass? আমাৰ সৌৰজগতৰ নিম্নলিখিত কোনটো গ্ৰহৰ ভৰ আটাইতকৈ কম হয়? কাৰ ভৰ আটাইতকৈ কম হয়? বুধ গ্ৰহৰ মাৰ্কিউৰি। মাৰ্কিউৰি গ্ৰহ বা বুধ গ্ৰহৰ আটাইতকৈ ভৰটো আটাইতকৈ কম হয়। এতিয়া আমি বুধ গ্ৰহটোৰ বিষয়ে অকণমান আলোচনা কৰিম। বুধ গ্ৰহ কি হয়? সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহ হয়, ক্লজেষ্ট প্লেনেট টু দ্য সান হয়, সূৰ্যৰ নিকটতম গ্ৰহ হয়, আৰু ইয়াৰ যিটো অৰবিটেল পিৰিয়ড হয়, কক্ষীয় সময় হয়, অৰ্থাৎ এই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? ইয়াক 88 ডেইজ লাগে, আৰু নিজৰ অক্ষত এপাক ঘূৰিবৰ কাৰণে 58.6 ডেইজ লাগে। ইয়াতে মই দি দিছো লিষ্ট টু দ্য হাইয়েষ্ট। ইয়াতে কি আছে? মাৰ্কিউৰি। মাৰ্কিউৰিৰ যিটো ভৰ হয়, ভৰটো হৈছে আটাইতকৈ কম, গতিকে ই কম ফালৰ পৰা 1 নম্বৰত থাকিব। তাৰপিছত ভেনাছৰ কি হয়? 3 নম্বৰত থাকিব, ই ভৰ অনুযায়ী 3 নম্বৰ থাকিব। 2 নম্বৰ কোনে থাকে? মাৰ্চ। 2 নম্বৰ কোনটো থাকে? মাৰ্চ থাকে। আমাৰ পৃথিৱীৰ কিমান হয়? ভৰ অনুযায়ী পৃথিৱী কিমান স্থানত থাকিব? 4ৰ্থ স্থানত থাকিব। এইবিলাক আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি ল'ব। আৰু আটাইতকৈ ভৰ কাৰ বেছি হয়? আটাইতকৈ ভৰ বেছি হৈছে জুপিটাৰৰ। জুপিটাৰৰ ভৰ আটাইতকৈ বেছি হয়। নেক্সট আছে, the scientist who first discovered that the earth moves around the sun was। পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, ইয়াক প্ৰথমে আৱিষ্কাৰ কৰা বিজ্ঞানীজন আছিল। কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে? কোনে আৱিষ্কাৰ কৰিছে? নিকোলাছ কপাৰ্নিকাছে। অৰ্থাৎ অপশ্যন চি টো কাৰেক্ট হ'ব। নেক্সট আছে, how long does light take to reach the earth from the sun? সূৰ্যৰ পৰা পৃথিৱীত উপনীত হ'বলৈ পোহৰে কিমান সময় লয়? কিমান সময় লয়? প্ৰায় 8 মিনিট সময় লয়। অপশ্যন বি টো কাৰেক্ট হ'ব, প্ৰায় 8 মিনিট সময়। নেক্সট আছে, the shortest day length that occurs in the northern hemisphere is on। উত্তৰ গোলাৰ্ধত হোৱা আটাইতকৈ কম দৈৰ্ঘ্যৰ দিন। উত্তৰ গোলাৰ্ধত হোৱা আটাইতকৈ কম দৈৰ্ঘ্যৰ দিন। ইয়াতে আমি কেইটামান টাৰ্ম আমি জানিব লাগিব। সলিস্টিচ।
অসমীয়াত কয় আয়নান্ত। আয়নান্ত বা সলস্টিস আমাৰ কি হয় দুবাৰ হয়, বছৰত দুবাৰ হয়। এবাৰ হয় উইন্টাৰত আৰু এবাৰ হয় সামাৰত। এবাৰ হয় উইন্টাৰত, এবাৰ হয় সামাৰত। গতিকে ইয়াতে আমি চমুকৈ মনত ৰাখিব লাগিব যিটো সলস্টিস হয় বা আয়নান্ত হয় তাৰ মানে হৈছে আমাৰ ছুটি দিন আৰু দীঘল দিন। ছুটি দিন আৰু দীঘল দিন। অৰ্থাৎ ইয়াতে মনত ৰাখিব আমি ছুটি দিন, শৰ্টেষ্ট ডে। শৰ্টেষ্ট ডে যাক কোৱা হয় উইন্টাৰ সলস্টিস। উইন্টাৰ সলস্টিস। আৰু লংগেষ্ট ডে যাক কয় সামাৰ সলস্টিস। ইয়াতে কি সুধিছিল আমাক আটাইতকৈ কম দৈৰ্ঘ্যৰ দিন। আটাইতকৈ কম দৈৰ্ঘ্যৰ দিন হলে ক'ত হ'ব আমাৰ উইন্টাৰ সলস্টিছত হ'ব। উইন্টাৰ সলস্টিস কেতিয়া হয় ডিসেম্বৰত। ডিসেম্বৰত আমাৰ উইন্টাৰ হয়, গতিকে কোনটো হ'ব আমাৰ ডিসেম্বৰত হ'ব। ইয়াতে এটা কথা আপোনালোকে মনত ৰাখিব কেতিয়াবা কেতিয়াবা কিন্তু 22 নিদি কেনে 21টো দিয়ে, কিন্তু এইটো আমি মনত ৰাখিম কি বুলি মনত ৰাখিম 21-22ত পৰে। 21-22 ডিসেম্বৰত পৰে। একেলগে কিন্তু কেতিয়াও নিদিয়ে পৰীক্ষা একেলগে কেতিয়াও নিদিয়ে। 21-22 কেতিয়াও একেলগে নিদিয়ে, কাৰণ কোনোবা বছৰত 21 তাৰিখে পৰে আৰু কোনোবা বছৰত 22 তাৰিখে পৰে। গতিকে 21-22 ডিসেম্বৰ বা এনেদৰে মনত ৰাখিব ডিসেম্বৰৰ লাষ্টৰ ফালে হয়। ডিসেম্বৰৰ শেষৰ ফালে কোনটো হয় উইন্টাৰ সলস্টিস হয় আৰু দিনটো কি হয় আমাৰ আটাইতকৈ ছুটি হয়। লংগেষ্ট ডে সামাৰ সলস্টিস কেতিয়া হয় কেতিয়া হ'ব জুন মাহত হ'ব। জুন মাহত হ'ব। ইয়াতো সেই একে হয় 20-21 তাৰিখে হয়। জুন মাহৰ 20-21 তাৰিখে সামাৰ সলস্টিস হয় আৰু দিনৰ যিটো দৈৰ্ঘ্য আছে লেন্থ আছে দিনটোৰ সেইটো কি হয় সবচে বেছি হয়। এই প্ৰশ্নৰ উত্তৰ কোনটো হ'ব আপোনালোকে নিশ্চয় গমেই পালে। অপচন ডি টো কাৰেক্ট হ'ব। ইয়াতে আৰু আমি এটা টাৰ্ম জানিব লাগিব, সেইটো হৈছে ইকুইনক্স। ইকুইনক্স অসমীয়াত কয় সমদিন। সমদিন ইকুই মানে কি হয় ইকুই মানে হৈছে সমান, ইকুৱেল। নক্স মানে কি হয় নক্স মানে হৈছে ৰাতি। নক্স মানে হৈছে ৰাতি, নাইট। গতিকে কি সমান হ'ব দিন আৰু ৰাতি দুটা সমান হ'ব। নেক্সট আছে এই কুৱেশ্যনটো মই আপোনালোকলৈ হোমৱৰ্ক হিচাপে দিম, আপোনালোকে ইয়াৰ উত্তৰটো কোনটো হ'ব কমেন্ট বক্সত জনাব। নেক্সট আছে the earth is at its maximum distance from the sun on পৃথিৱী সূৰ্যৰ পৰা সৰ্বাধিক দূৰত্বত থাকে। গতিকে এইটো ঠাণ্ডা গৰম অনুযায়ী আপোনালোকে উত্তৰটো আনিব পাৰিব, কিন্তু এটা কথা মনত ৰাখিব ঠাণ্ডা লাগিছে মানে ই দূৰত নাই, ই ওচৰত আছে। মনত ৰাখিব ঠাণ্ডা লাগিছে মানে সূৰ্যটো ওচৰত আছে। আৰু গৰম লাগিছে মানে কি হয় গৰমৰ দিনত কি হয় সূৰ্যটো আমাৰ পৃথিৱীৰ পৰা দূৰতহে থাকে। একচুৱেলি উল্টা হয়, দূৰত থাকে। ঠিক আছে, কেনেদৰে কি হয় বুজাই দিম এইখিনিত। এই চিত্ৰটো প্ৰথমতে চাব। ইয়াতে আমাৰ দুটা শব্দ আহে, এপিহেলিয়ন আৰু পেৰিহেলিয়ন বুলি দুটা শব্দ আহে। এপিহেলিয়ন আৰু পেৰিহেলিয়ন কি হয় এইটো আমি প্ৰথমতে বুজিব লাগিব। যিটো সূৰ্য ৰশ্মি হয় এই সূৰ্য ৰশ্মিটো কি হয় একেবাৰতেতো গোটেই চাৰিওফালেতো নপৰে, আধা আধাহে পৰে। যিটো আমাৰ বিষুৱ ৰেখা আছে এই বিষুৱ ৰেখাটো দুটা ভাগত ভাগ কৰি ৰাখিছে পৃথিৱী। এটা হৈছে উত্তৰ গোলাৰ্ধ, আনটো হৈছে দক্ষিণ গোলাৰ্ধ। তো যেতিয়া ই ওচৰত থাকিব, এইটো চাওক ওচৰত থাকিব, তো ওচৰত থাকিলে ইয়াৰ এইখিনি হৈছে দক্ষিণ গোলাৰ্ধ, এইখিনি হৈছে দক্ষিণ গোলাৰ্ধ, এইখিনি হৈছে উত্তৰ গোলাৰ্ধ। পেৰিহেলিয়ন হলে কি হয় পেৰিহেলিয়ন মানে হৈছে আমাৰ ওচৰত থকা। এপিহেলিয়ন মানে হৈছে আমাৰ দূৰত থকা, দূৰত। যেতিয়া এই পেৰিহেলিয়ন অৰ্থাৎ ই ওচৰত থাকিব, ওচৰত থাকিলে কি হয় আমাৰ ভাৰতখন এইখিনি মানত থাকে আমাৰ ভাৰতখন। তো ভাৰতটো কোনটো চাইডে আছে সূৰ্যৰ পৰা ই বিপৰীত দিশতহে আছে। কাৰণে ই কি হয় ই সূৰ্য ৰশ্মিটো তেনেকুৱাকৈ নাপায়, কাৰণে কি হয় ঠাণ্ডাটো বেছি হয়। গতিকে মনত ৰাখিব আমাৰ জানুৱাৰী মাহত ঠাণ্ডা হয়, কিন্তু ই সূৰ্যৰ ওচৰতহে আছে, ই দূৰত নাই। আনহাতে এপিহেলিয়নৰ কথা যদি কওঁ আমাৰ জুলাই মাহত হয়, জুলাই 4 তাৰিখে হয়, আৰু এইফালে জানুৱাৰী কি হয় জানুৱাৰী 3 তাৰিখে হয়। জানুৱাৰী 3 তাৰিখ 3 জানুৱাৰীত আমাৰ কি হয় পেৰিহেলিয়ন হয়, আৰু এপিহেলিয়ন কোন তাৰিখে হয় জুলাই 4 তাৰিখে হয়। উত্তৰটো আমি পাই গলো। ইয়াতে কি হয়
ইয়াতে আমাৰ এইখিনিত আছে ভাৰত যেহেতু এইখিনি মানত আছে তো ডাইৰেক্টলি পাই আছে নে নাই সূৰ্য ৰশ্মি ডাইৰেক্টলি পাই আছে কাৰণে দূৰত থাকিলেও কি হৈছে দূৰত থাকিলেও গৰমটো বেছি হৈছে ডাইৰেক্টলি পৰে পাৰপেন্ডিকুলাৰলি পৰে সেইটো কাৰণে গৰমটো বেছি হয় দূৰত থাকিলেও এইটো সদায় মনত ৰাখিব এইটো উল্টা হয় পৃথিৱী সূৰ্যৰ পৰা সৰ্বাধিক দূৰত্বত থাকে দূৰত্বত আছে মানে গৰম বেছি হৈ আছে দূৰত আছে মানে গৰম বেছি হৈ আছে কেতিয়া গৰম হয় জুলাইত গৰম হয় দি দিয়ক অপচন ডি টো কাৰেক্ট এনসাৰ যদি খুদে পৃথিৱী সূৰ্যৰ পৰা ওচৰত থাকে কেতিয়া ওচৰত থাকিব ঠাণ্ডা হলে মনত এনেকে মনত ৰাখিব ঠাণ্ডাত ওচৰত গৰমত দূৰত ঠিক আছে গতিকে পেৰিহেলিয়ন আমাৰ ওচৰত আছে ঠাণ্ডা হৈছে কেতিয়া জানুৱাৰী মাহত এপিহেলিয়ন গৰম হৈছে কেতিয়া গৰম হয় জুলাইত গৰম হয় ক'ত আছে দূৰত আছে এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ What is meant by the term midnight sun? মাজনিশাৰ সূৰ্য শব্দটোৰ অৰ্থ কি হয় মাজনিশাৰ সূৰ্য শব্দটোৰ অৰ্থ কি হয় মিডনাইট সান একচুয়ালি এইটো এটা কি হয় এইটো এটা ন্যাচাৰাল ফেনোমেনা হয় যাৰ কাৰণে কি হয় কিছুমান অঞ্চলত বিশেষকৈ আৰ্কটিক অঞ্চলবিলাকত কি হয় মিডনাইট লৈকে অৰ্থাৎ মাজনিশা লৈকে সূৰ্যটো ডুব নাযায় সূৰ্যটো দেখা পোৱা যায় গতিকে আপোনালোকে এনসাৰটো নিশ্চয় ওলাবই পাৰিব এতিয়া কি বুলি কৈছো যে আৰ্কটিক অঞ্চলবিলাকত ন্যাচাৰাল ফেনোমেনাৰ কাৰণে প্ৰাকৃতিক পৰিঘটনাৰ কাৰণে সূৰ্যটো কি হয় মাজনিশালৈকে দেখা পোৱা যায় মাজনিশালৈকে ই ডুব নোযোৱা থাকে গতিকে কোনটো এনসাৰ হ'ব The sun shining in the polar circle for long time দীঘলীয়া সময়ৰ বাবে মেৰু বৃত্তত সূৰ্য জিলিকি আছে এইটো কাৰেক্ট হ'ব অপচন ডি টো কাৰেক্ট হ'ব On which day does the summer solstice occur in northern hemisphere কোন দিনা উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকালীন অনান্ত হয় সামাৰ সলস্টিছৰ কথা কৈছে অলপ আগতে ক'লো মই সলস্টিছৰ কথা দুবাৰ হয় বুলি কৈছো দুবাৰ হয় এবাৰ হয় সামাৰত আৰু এবাৰ হয় উইন্টাৰত তো সামাৰত যেতিয়া হ'ব তেতিয়া কি হয় আমাৰ দিন দীঘল হয় দিনটো কি হয় দিন দীঘল হয় আৰু উইন্টাৰত কি হ'ব উইন্টাৰত আমাৰ দিন ছুটি হ'ব গতিকে দিন দীঘল কেতিয়া হয় দিন দীঘল আমাৰ জুনত হয় গতিকে 21 জুনত হয় 21 জুন 21 জুনত দিন দীঘল হয় গতিকে অপচন ডি টো কাৰেক্ট হ'ব নেক্সট আছে The name of Saturn's largest moon is শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি হয় থেনছৰ ঘৰ হয় হোম প্লেনেট অফ থেনছ এনেদৰে মনত ৰাখিব হোম প্লেনেট অফ কি হয় থেনছ হয় এতিয়া নিশ্চয় আপোনালোকে উত্তৰটো ধৰিব পাৰিছে উত্তৰটো কি হ'ব থেনছৰ হোম প্লেনেট কি হয় টাইটান হয় অপচন সি টো কাৰেক্ট হ'ব টাইটান নেক্সট আছে Which one of the following planets has the shortest day? নিম্নলিখিত কোনটো গ্ৰহৰ দিন আটাইতকৈ কম ইয়াতে চাব কিন্তু কনফিউজ নহব ইয়াতে আমাৰ যিটো চাৰিটা অপচন দিছে এই চাৰিটা অপচনৰ ভিতৰতে আমি আনসাৰটো বাছি উলিয়াব লাগে এই চাৰিটা অপচনৰ ভিতৰত আমি বাছি উলিয়াব লাগে কোনটো কাৰেক্ট আনসাৰ হ'ব কোনটো কাৰেক্ট আনসাৰ হ'ব পৃথিৱী এই চাৰিটাৰ ভিতৰত পৃথিৱীৰ দিনটো কি হয় আটাইতকৈ ছুটি হয় দিন কোনটো গ্ৰহৰ কোনটো কিমানখিনি হয় সেইটো মই আগতে লিষ্টটো দি দিছো আপোনালোকে চাই ল'ব আমাক কোনটো দিছে মাৰ্কিউৰি ভেনাছ আৰ্থ মাৰ্চ এই চাৰিটাৰ ভিতৰত দিছে এই চাৰিটাৰ ভিতৰত কোনটোৰ কম হয় পৃথিৱীৰ কম হয় সেইকাৰণে আমাৰ এনসাৰটো পৃথিৱী হৈছে গতিকে কি বুলি গম পালো আমি ইয়াৰ উত্তৰটো হৈছে অপচন এ নেক্সট আছে Which is the smallest planet in the solar system? সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো হয় প্লুটোটো নহয় কিন্তু প্লুটো is not a planet এইটো কি হয় ডুৱাৰ্ফ প্লেনেট হয় প্লুটো কি হয় ডুৱাৰ্ফ প্লেনেট এতিয়া থাকিল কোনটো বৃহস্পতি বুধ পৃথিৱী কোনটো হয় বুধ গ্ৰহটো হয় মাৰ্কিউৰি অপচন সি টো কাৰেক্ট হ'ব আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্নটো হৈছে when does the entire earth experience equal days and nights সমগ্ৰ পৃথিৱীত কেতিয়া দিন ৰাতি সমান হয় মই আগতে কৈছিলো যে কেতিয়া সমান হয় কি শব্দ মই মনত ৰাখিব দিছিলো ইকুইনক্স শব্দটো মনত ৰাখিব দিছিলো ইকুইনক্স মানে কি হয় ইকুই মানে হৈছে ইকুৱেল নক্স মানে কি হয় ৰাতি নাইট অৰ্থাৎ দিন আৰু ৰাতি সমান কেতিয়া হ'ব
এই ইকুইনক্স হলে হ'ব বিষুৱৰ দিনত বা ডে অফ ইকুইনক্স অপচন সি টো কাৰেক্ট হ'ব আশা কৰিছো আপোনালোকে ধাৰণা অলপ হলেও পালে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ